আপোনাৰ তাত এতিয়া কিমান মান ছাগলী আছে? মোৰ তাত টোটেল এতিয়া 200 মান ছাগলী আছে। 200 মান ছাগলী আছে। কৰ্মচাৰী 4 জন আছে। মোটামুটি 50-60 বিঘামান মাটি আছে। আজিৰ মানুহবোৰ বেছিকে চখীন হৈছে। মৰাৰ ভোজে হওক বা আপোনাৰ বিয়াই হওক, তুলনি বিয়াই হওক, যিকোনো পৰ্বত আপোনাৰ বাচ্চাটোৰ বাৰ্থডে পৰ্যন্তত আজিকালি ছাগলী মাংস নহ'লে কোনো নাযায়। 20-25 লাখ টকা ইনকাম হয়। 20-25 লাখ টকা ইনকাম কৰে দাদাই। মোৰ এটা দুমহলীয়া ঘৰ আছে, গাড়ী এখন আছে। আজি মোৰ আণ্ডাৰত মোটামুটি 10-12 জন ষ্টাফ কাম কৰি খাৱা আছে। তেওঁলোকৰ ফেমিলি হাই আছে। মই এতিয়া অকল মই বুলি ক'লে নহ'ব। এতিয়া এটা অনুষ্ঠান হৈ গৈছে, এটা মা পদুমী গড ফাৰ্ম। আজি আমি উপস্থিত আছো কামৰূপ গ্ৰামৰ পছৰীয়া গাঁৱত, আৰু পছৰীয়া গাঁৱৰ এজন বিশিষ্ট ব্যৱসায়ী আমাৰ লগত উপস্থিত আছে। এয়া দেখিছে দাদা, আপোনাৰ নামটো জনাই দিব। শ্ৰী দিবাকৰ কলিতা। আৰু আপুনি এই ছাগলীৰ ফাৰ্মটো কেতিয়া আৰম্ভ কৰিছিলে অলপ জনাই দিব আমাৰ দৰ্শকসকলক। ছাগলী ফাৰ্ম মই জন্মসূত্ৰে বুলি ক'ব লাগিব। মোৰ ঘৰত সৰুৰ পৰাই ছাগলী আছিল, কিন্তু মই ব্যৱসায় ভিত্তিক বা বিজ্ঞানসন্মতভাৱে বা ট্ৰেইনিং লৈ মই লকডাউনৰ পৰা কৰিছোঁ। আৰু মানে আপোনাৰ আইডিয়াটো মানে কেনেকৈ আহিল, মানে মোৰ মাথাত মানে কেনেকৈ সোমাল যে মই এইটো বিজ্ঞানসন্মতভাৱে কৰিব লাগিব, বা কিছুমানে এইটো ঘৰচীয়াভাৱেও মানে লালন পালন কৰে, কিন্তু আপোনাৰ মাথাত সেইটো সময়ত কেনেকৈ খেলালে যে বিজ্ঞানসন্মতভাৱে কৰিলে মানে কি মানে মই বেছি আগুৱাই যাব পাৰিম? এনে আমাৰ ঘৰত সৰুৰ পৰা ছাগলী আছিল, আমাৰ লোকেল ছাগলী। ৰাতিপুৱা এৰি দিওঁ, গধূলি বান্ধোৱে আহোঁ। অলপ পানী খুৱাই, কিন্তু লাভালাভ বুলি একো নাই, 1 টকাও নাবাচে। এনেই মিছে মিছে মানুহ দেখাই পেলাই ছাগলী পোহা। আপোনাৰ এটা ৰাপ আছিল, কিন্তু ছাগলীৰ প্ৰতি ৰাপ আছিল। কিন্তু মই লকডাউনত যেতিয়া ইউটিউব চালোঁ, মোৰ ছাগলীটো গ'ল। মই গুৱাহাটীৰে আগশাৰী ৰেষ্টুৰেণ্ট, নৰ্থ ইষ্টৰ ভিতৰতে ভাল ৰেষ্টুৰেণ্ট টেৰেমাত কাম কৰিছিলোঁ পাৰ্চেছ মেনেজাৰ হিচাপে। তাত থাকোঁতে এতিয়া লকডাউনত যিহেতু ঘৰত বহিব লগা হ'ল, তাৰপিছত মই ইউটিউব বা এনেকৈ চাই পেলাই বিজ্ঞানসন্মত পদ্ধতিত এইটো বিটেল, এইটো জাফৰানা হয়, বিটেল পাঞ্জাৱৰ পৰা আনো 4টা ছাগলী, 1টা মতা। তাৰপিছত সেনেকৈ আৰম্ভ কৰি আজিৰ তাৰিখলৈ এইখিনি কৰিছোঁ। আৰু মানে আপোনাৰ তাত কি কি ব্ৰিড পোৱা যায়? মোৰ তাত জাফৰা, মোৰ মেইন ব্ৰিডটো হ'ল মোৰ জাফৰানা আছে, বিটেল আছে, চিৰহী আছে, আৰু মই বিশেষকৈ কাম কৰোঁ ক্ৰছ ব্ৰিডৰ ওপৰত। ক্ৰছ ছাগলীটো খুব ভাল, মানে আমাৰ অসমৰ জলবায়ু, মাটি পানী বায়ুৰ লগত মিলি যায়। আমাৰ অসমত জন্ম পোৱা ছাগলী, তো ক্ৰছ ব্ৰিডটো চবৰে পুহিব লাগে, আৰু বহুত ভাল ছাগলী। আৰু ৱেট গ্ৰীণটো বেছি ভাল হয়, মানে এটা ছাগলী বিকিয়ে আমি 10-12 হাজাৰ টকা পাওঁ। ঠিক তেনেকৈ লোকেল ছাগলী এটা পুহি কিনে আমি পাওঁ 2500 বা 3000 টকা। একে গৰ্ভকাল 148 দিন, একে টাইম, একে 5 মাহ 6 মাহতে বিকো, আৰু সেইখিনি টাইমতে আমি 10,000 পৰা 12,000 টকা পাওঁ। মানে আমি 35 টকা কেজিত চাপৰ কিনি আনি পেলাই 2500 টকাত বিকিলে ক'ত লাভ, আৰু 12,000 টকা বিকিলে ক'ত লাভ। তো আমি উন্নত জাতৰ ছাগলী পোহক, উন্নত ছাগলীত লাভ আছে, বহুত যথেষ্ট লাভ। আপোনাৰ তাত এতিয়া কিমান মান ছাগলী আছে? মোৰ তাত টোটেল এতিয়া 200 মান ছাগলী আছে। 200 মান ছাগলী আছে। আৰু মানে কি আপোনাৰ লালন পালন আপুনি অকলে কৰে নে? নাই, মোৰ কৰ্মচাৰী 4 জন আছে। কৰ্মচাৰী কেইজন খুব ভাল, তেওঁলোকে চোৱা চিতা কৰে, আৰু আপোনালোকে দেখাই পাইছে ইয়াতে মানে আপুনি মেলি দিয়ে। মোটামুটি 50-60 বিঘামান মাটি আছে ইয়াতে। মোৰ নিজৰ মাটি নহয়, এইটো আকৌ 50 বিঘা মাটি থাকিলে ক'ব কি বোলে 50 বিঘা মাটি থকাৰ পিছত আৰু ছাগলী পুহিব লাগে নেকি? সেইটো হয়। তো মোৰ নিজৰ মাটি নহয়, কিন্তু এই এৰিয়াটোত মোৰ ছাগলীখিনি দিয়ে ইয়াতে থাকে, খায়। আৰু মানে এতিয়া আৰু এটা কথা কওক, আপুনি যেনেকৈ বিজনেছটো আৰম্ভ কৰিলে, এই বিজনেছটো আৰম্ভটো আপোনাৰ এতিয়া মানে ভালে চলি আছে ব্যৱসায়টো? এতিয়া বৰ্তমান খুব ভাল। আৰু আপুনি আমাৰ মানে দৰ্শকক কি ক'ব, যদি কোনোবাই বিজ্ঞানসন্মতভাৱে এনেকৈ পুহিব বিচাৰে, তেতিয়া গভৰ্ণমেণ্ট চাকৰি হ'লে খুব ভাল, কিন্তু আৰু চৰকাৰে কিমান গভৰ্ণমেণ্ট চাকৰি দিব? কিন্তু গভৰ্ণমেণ্ট চাকৰি নাপালে, পঢ়ি শুনি যদি চাকৰি নাপায়, সৰু সৰু কোম্পানীত 8,000, 10,000 কাম কৰাতকৈ, মই এইটো নকওঁ যে কোম্পানীত কাম কৰোঁ, বহুতে ঘৰ ফেমিলি চলাই আছে, কোনোবা তাৰেই 2-3জনে যদি ভাবে মোৰ অলপমান জাগা আছে বা মোৰ ঘৰৰ পৰিৱেশো এটা আছে, মোৰ এজন দাদাই চাকৰি কৰে বা মোৰ ঘৰখন চলাই নিয়াত সুবিধা হৈ আছে, মই অন্য বেলেগ পন্থা কওঁ। ছাগলী বুলি নহয়, বেলেগ ব্যৱসায় কৰিব পাৰে। ছাগলীত যথেষ্ট লাভ আছে। ছাগলীত এইকাৰণে যথেষ্ট লাভ আছে, আজিৰ মানুহবোৰ বেছিকৈ চখীন হৈছে। মৰাৰ ভোজে হওক বা আপোনাৰ বিয়াই হওক, তুলনি বিয়াই হওক, যিকোনো পৰ্বত আপোনাৰ বাচ্চাটোৰ বাৰ্থডে পৰ্যন্তত আজিকালি ছাগলী মাংস নহ'লে কোনো নাযায়ে। কি আছে মাংস, ছাগলী মাংস আছেনে, এই কুৱেশ্যনটোহে সোধে। তো মাংসৰ চাহিদা মই জন্মৰ পৰা দেখা পাই আহিছোঁ। আজি যদি 500, অহা বছৰ 600।
আবার 700 তো মাংসৰ চাহিদা এতিয়ালৈ কমা নাই ছাগলীত যথেষ্ট লাভ আছে কাৰণ এটা ছাগলী বছৰত 4টা পোৱালি পায় 4টা নাপালে আপোনাৰ 3টা পায় তো এনেকুৱা উন্নত মানৰ পোৱালি হ'লে আপোনাৰ 10,000 কৰি 30,000 টকা পায় এটা ছাগলী চকু মুজি 20,000 টকা এটা ইনকাম কৰিব পাৰি আপোনাৰ সেনেকৈ যদি 20 জনী মাইকী ছাগলী পোহে মতা এটা পোহে কৰ্মচাৰী এজন ৰাখে চকু মুজি আপুনি 4-5 লাখ টকা বছৰত ইনকাম কৰিব পাৰে আৰু এতিয়া মেইন কথাটো লৈ আহিছো আপুনি ইনকাম কিমান কৰে বছৰত সেইটো জনাই দিয়ক মানে মান্থলি ক'ব নোৱাৰি বছৰত মোৰ 20-25 লাখ টকা ইনকাম হয় 20-25 লাখ টকা ইনকাম কৰে দাদাই আপোনালোকে এবাৰ ভাবি চাওক যদি চৰকাৰী চাকৰিৰ বাবে লাগি আছে তেন্তে আমাৰ দাদা এজন উদাহৰণ ইয়াৰে তো চাকৰি কৰিলে মই এইখিনি কাম কৰিব নোৱাৰো মোৰ এটা দুমহলীয়া ঘৰ আছে গাড়ী এখন আছে আৰু আপোনালোকে গমে পাইছে এতিয়া মই ডিপাৰ্টমেন্টেল ষ্টৰো এটা খুলিলো হয় হয় ডিমাৰ্ট খুলিছে আপুনি গম পাইছো আৰু মানে কি আপোনাৰ নিউজ পাইছো তোৰ সবতকৈ ভাল আজি মোৰ আন্ডাৰত মোটামুটি 10-12 জন ষ্টাফ কাম কৰি হাৱা আছে তেওঁলোকৰ ফ্যামিলি পুহিয়া হাই আছে এটা আমি এটা মই এতিয়া অকল মই বুলি ক'লে নহব এতিয়া এটা অনুষ্ঠান হৈ গৈছে এটা মা পদুমী গড ফাৰ্ম সমগ্ৰ নৰ্থ ইষ্টৰ মানুহ গম পায় বা মহাৰাষ্ট্ৰ পৰ্যন্ত আপোনাৰ ফাৰ্মটোৰ নাম কি হয় মা পদুমী গড ফাৰ্ম মা পদুমী গড ফাৰ্ম আৰু মা পদুমী গড ফাৰ্মৰ ছাগলী অকল অসমতে থকা নাই এতিয়া মহাৰাষ্ট্ৰ গৈছে আপোনাৰ নাগালেণ্ড গৈছে মিজোৰাম গৈছে শ্বিলং গৈছে মেঘালয় গৈছে আপোনাৰ ক'ত যোৱা নাই মহাৰাষ্ট্ৰ পৰ্যন্ত লৈ ছাগলী গৈছে আৰু এটা কথা জনাও ইমানখিনি ছাগলী পুহিছে আপুনি মানে খাদ্য পাতি কেনেকুৱা ধৰণৰ খাদ্য মোৰ ভগৱানৰ আশীৰ্বাদ বুলি ক'ব লাগিব প্ৰথম কথাটো আপোনালোকে দেখাই পাইছে এনেকুৱা এটা পৰিৱেশ সকলোৰে কপালত নাই আৰু মোৰ এখন পাহাৰো আছে এইটো তাৰমানে নেচাৰ মানে ভগৱানৰে দান মোৰ কাৰণে কৈছো আৰু মোৰ খাদ্যটো কষ্টিং খুব কম মানে দিনত আধা বেগ বা 20 কেজি 25 কেজি চাপৰ বা এক বেগ ধৰক আৰু মোৰ মোটামুটি 1,000-1,200 টকাত ডেইলি হৈ যায় ডেইলি হৈ যায় বেছি ছাগলটো তো মোৰ ইমান খৰচ নাই মোৰ মানে ৰাতিপুৱা 11টামান বজাত এনেকৈ পিছফালে চাব পাৰে চব ছাগলীবোৰ লৈ অহা যায় ষ্টাফ 2জন আহে আৰু দুপৰীয়া মিনাৰেল মিক্সাৰ পানী গুড় এনেকৈ দিয়া যায় তাৰপৰা গধূলি লৈ যাই ফেলে বঢ়িয়াকে বান্ধি দিয়া যায় আমি দেখিছো মানে কাষ্টমাৰ আপোনাৰ লাগি আছে এতিয়া আৰু মানে কি সদায় ৰেগুলাৰ এনেকুৱাকে কাষ্টমাৰ ৰবিবাৰে খুব বেছি ভাল হয় ৰবিবাৰে মোটামুটি 80,000-90,000 টকাৰ বা 10-12টা ছাগলী বিক্ৰী হয় আৰু অন্য দিনতো 2-3টা ছাগলী বিক্ৰী হৈ আছে আচ্ছা আৰু এই যিকেইটা ছাগলী আপুনি মানে কিবা ভেকচিন দিয়া যায় এইটো ভুল কৰিবই নালাগে উঠি অহা প্ৰজন্মই ছাগলী পোহক আৰু প্ৰথম অৱস্থাত কমকে কৰক 5 জনী মাইকী ছাগলী মতা এটা কৰক অলপ ডাঙৰ সাইজৰ ল'ব একদম সৰু পোৱালি 3-4 মাহে পোৱালি ল'ব নালাগে আৰু পিপিআৰটো আৰু এন্টাটক্সিমে এই দুটা ভেকচিন দিয়াৰ পিছতহে ছাগলী কিটা ল'ব ভেকচিনটো মানে কি আপোনাৰ দিয়া ছাগলী ল'ব লাগে সেইকাৰণে মই ৰিকুৱেষ্ট কৰিব বজাৰৰ পৰা নল'ব বেপাৰীৰ পৰা নল'ব এখন ভাল ফাৰ্মৰ পৰা লওক আহি কিনে চাক প্ৰথমতে ছাগলী লোৱাৰ আগতে তেওঁ কেনেকৈ ছাগলী পুহি আছে বা ছাগলীকেইটা তেখেতৰ নিজৰ হয় নে নাই বা তেখেতৰ বা আণ্ডাৰত বা কোনোবা ফাৰ্মৰ হয় নেকি বা কোনোবা বজাৰৰ পৰা আনিছে নেকি এইখিনি চোৱাৰ পিছত যদি মানুহজন গ্ৰহণযোগ্য হয় নাই তেখেতে সঁচাকৈ এজন ফাৰ্মাৰ হয় তেখেতৰ ফাৰ্ম আছে বা তেখেতৰ জংঘলত যায় বা পথাৰত যায় মাটিত কামুৰি ঘাঁহ খায় তো মানে টাচ কৰিব পাৰি বা গোটেইখিনি দিয়া পৰামৰ্শ দিয়াৰ পিছত ছাগলীকেইটা কিনক হঠাৎ আহিফালে মোবাইলৰ দ্বাৰা ছাগলী কিনিব নালাগে আচ্ছা আচ্ছা এতিয়া যদি আমাৰ দৰ্শকখিনিয়ে আপোনাক যোগাযোগ কৰিব বিচাৰে যদি কোনোবাই ফাৰ্ম খুলিব বিচাৰে আপোনাৰ লেখীয়াকৈ নিশ্চয় ছাগলী লোৱাৰ আগতে মোৰ তাত আহিফালে ছাগলী ফাৰ্মখন চাক ছাগলী ঘৰটো চাক তাৰপিছত ছাগলীকেইটা চাক মোৰ পৰা অলপমান দিয়া পৰ মই যিখিনি জানো গোটেইখিনি কম তাৰ মানে 1 টকাও দিব নালাগে জানা শুনা বুজাৰ পিছত আপুনি ছাগলী কিনি লয় আৰু যদি কোনোবা এতিয়া উৰুকা আহি আছে উৰুকাৰ বাবে যদি ছাগলী বিচাৰে তেতিয়া আপুনি আপোনাৰ পাব ন আগৰ পৰাই বহুকেইজন দাদা ইতিমধ্যে মোক কৈ থৈ দিছে পচৰীয়া দদৰা এনেকুৱা যিবোৰ চকত ছাগলী কাটিব বা এনেকে মাংসৰ কাৰণে মোৰ কমেও মোটামুটি 20-25 জন দাদাই কৈছে ইতিমধ্যে বুকিং হৈ গ'ল আৰু তথাপিতো ফোন কৰকচোন বাৰু আৰু ডিমাত যিটো আছে এইটো নিজাকৈও মোৰ থাকিব ইয়াতে ৰাতিপুৱা মোটামুটি 9টাৰ পৰা আপুনি 2টা বজাৰ পিছত তাতেও ছাগলী মাংস একদম এটা খাচী ছাগলী মাংসই হওক পঠা একদম পানী নিদিয়া ভাল ছাগলী মাংস তাতেও পাব আৰু দৰ্শকে বিচাৰে নেপালী কাটিংটো বৰ ভাইৰেল হৈছে এতিয়া মই কৰা নাই কিন্তু মোৰ পৰা যদি নিফালে কোনোবাই কৰিব খোজে কৰিব পাৰিব আৰু মই মাংস কটা বা এনেকুৱাৰ ওপৰত মই কৰা নাই মই বিডিং ফাৰ্ম মোৰ কাৰণে মোৰ পৰা পাৰিব মোৰ কাৰণে মোৰ বিশেষকৈ হ'ল বিডিং মানে যোনবোৰে ফাৰ্ম কৰিব খুজিছে তেওঁলোকে মতা এটা
মাইকী ছাগলী 5টা সেইটোৰ ওপৰতহে মই বেছি গুৰুত্ব দি আছোঁ আৰু মানে এটা কথা আপুনি জনাওক শেষত মানে যিবিলাক ছাগলী পোহা আপোনাৰ ফাৰ্ম আছে মই এতিয়া বৰ্তমানলৈকে যোৱা নাই যদি যোৱা হয় দেখুৱাই আছোঁ দৰ্শকখিনিক মানে ৰুমৰ সাইজটো কিমান লাগে বা কিমান ছাগলী লাগে প্ৰথম আৰম্ভণিতে 10-12 ৰুম এটাতো আপুনি 5-6 জনী ছাগলীৰ পৰা আৰম্ভ কৰিব লাগে আৰু ঘৰত ইমান পইচা ইনভেষ্ট কৰিব নালাগে ঘৰটো মানে টেম্পৰালি কৰি থওক বৰ্তমান ছাগলী পইচা যেতিয়া ছাগলী আহিব আপোনাৰ ছাগলী পইচা দি ঘৰ বনা চাফ চিকুণটো মেইন আপুনি চূণ পানী দি থাকক পটাছ দি থাকক বা চাফা কৰি এইটো পৰ্যায়লৈ চাফা কৰক তাতে বহি যেন আপুনি এক কাপ চাহ খাব পাৰে যদি নিজে বহি পেলাই তাত এক কাপ চাহ খাইছে তাৰমানে আপোনাৰ ফাৰ্মখন চাফা আৰু অন্যই আহি পেলাই ক'ব লাগিব যে আপুনি চাফা চুত্ৰ কৰি ৰাখিছে আপুনি ভালকৈ ৰাখক পৰিৱেশ আপোনাৰ নিজৰ বিচনাখন যেনেকৈ চাফ চুত্ৰ কৰি আপুনি ৰাতি শুৱে ঠিক তেনেকৈ আপোনাৰ ছাগলী ফাৰ্মখনো চাফা কৰি ৰাখিব ধুনীয়াকৈ ৰাখক পৰিপাটি কৰি ৰাখক এটা ভাল মন লৈ ছাগলী পোহক ছাগলীত লাভ আছে আচ্ছা এতিয়া আপোনালোকে নিশ্চয় গম পালে দাদাৰ পৰা দিহা পৰামৰ্শখিনি পালে আগন্তুক সময়ত আমি ফাৰ্মখন দেখুৱাম বেলেগ এটা ভিডিঅ'ত আজিলৈ ইমানেই আছিল দাদা আপোনাক বহুত বহুত ধন্যবাদ আৰু স্ক্ৰীণত আমি নাম্বাৰ দি থৈছোঁ দাদাৰ সকলোৱে যোগাযোগ কৰিব দাদাক আৰু উৰুকা ধামাকাত যদি আপোনালোকে কিবা কৰিব বিচাৰে ছাগলীৰ মাংস যদি লাগে ছাগলী যদি আপোনাক লাগে মাংস নহয় ছাগলী যদি নি আপোনালোকে ভাবিছে যে উৰুকাত মই ব্যৱসায় এটা ষ্টাৰ্ট কৰিম উৰুকাৰ পৰা তেতিয়া আপোনালোকে আৰু ওচৰৰ যদি আপোনাৰ দদৰা পচৰীয়া এইখিনি ওচৰৰ অঞ্চলৰো যদি মাংসৰ প্ৰয়োজন হয় তো ডিমাটোত আহিলে তাতেও মাংস পাব আপুনি উৰুকাৰ দিনাটো ৰাতিপুৱাৰ পৰা গধূলি যিহেতু মোৰ নিজৰ ছাগলী ফাৰ্ম আছে নিজৰ মাংস সেইটো অলপ কম দামতে মই নিজৰ দিব পাৰিম সেই দিনটোৰ কাৰণে দিব পাৰিম আৰু বেলেগ বাৰে বেলেগেতো নিবই আৰু বেলেগ বাৰে সৰু সুৰা কাজতো মোৰ পৰা নিব পাৰে ঠিক আছে আপোনালোকে যোগাযোগ কৰিব স্ক্ৰীণত নাম্বাৰ দি থৈছোঁ দাদা ধন্যবাদ থেংক ইউ